ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বিজনী শিৱসাগৰ কলনী এইবেলি আমি 42তম সংখ্যক ভৰি দিছোঁ আৰু আমি আপোনালোকে গম পাইছে আমি 10,000 ওপৰৰ গছপুলিৰে এই মণ্ডপ নিৰ্মাণ কৰিছোঁ আৰু এই মণ্ডপখিনি আপোনালোকে গম পাইছে আমাৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব আমাৰ হিয়াৰ আমঠু তেওঁ আমাৰ মাজত নাই, তেওঁ অকাল বিয়োগ হৈছে। আমি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমাৰ এই মণ্ডপ আমি ডেডিকেট কৰিছোঁ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক। আপোনালোকে দেখিবলৈ পাইছে আমাৰ জুবিন গাৰ্গ মহাশয় তেওঁ আমাৰ বিজনীৰ লগত এটা অতঃপ্ৰত সম্পৰ্ক আছিলে আৰু তেখেতে গছ ভাল পাইছিলে আৰু তেখেতৰ বিশ্বাস আছিলে যে গছ থাকিলেহে মানুহ থাকিব আৰু সেই আৰ্হিৰে চিন্তা কৰি আমি যে সেউজ পৃথিৱী সেউজ অসমৰ এটা পৰিকল্পনাৰে আমি এই ইক' ফ্ৰেণ্ডলি যিটো দুৰ্গা পূজা আমি বিজনী শিৱসাগৰ কলনী এইবেলি আমি ব্যতিক্ৰম ধৰ্মীয় এটা প্ৰচেষ্টা হাতত লৈছোঁ। কিমান লগ আমি আপোনালোকৰ জ্ঞাততে জনাব খুজিছোঁ যে 7 পৰা 8 লাখ টকা এটা আমি বাজেট নিৰ্ধাৰণ কৰিছোঁ আৰু আশা ৰাখিছোঁ অগণন ভক্তবান ৰাইজৰ পদধূলি আমাৰ ইয়াত পৰিব আৰু আমাৰ ৰাইজৰ সহানুভূতি আমি লাভ কৰিম আৰু 2022 চনৰ পৰা আমাৰ যিটো চলি আছে 2022 চনত আমি বুৰ্জ খালিফা বনাইছিলোঁ, 2023 চনত ঋষিকেশৰ শিৱ মন্দিৰ আপোনালোকে গম পায় আৰু যোৱাবেলি আমি বনাইছিলোঁ আমাৰ হংকঙৰ ডিজনীলেণ্ড আৰু এইবেলি আমি ব্যতিক্ৰমধৰ্মী প্ৰচেষ্টা বিশেষ এটা পদক্ষেপ লৈছোঁ আৰু এই পেণ্ডেলটো আমি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতলৈ শ্ৰদ্ধাৰ্ঘ হিচাপে আমি মণ্ডপখিনি যিহেতু দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গ আপুনি ইতিমধ্যে উল্লেখ কৰিছে জুবিন দাই গছ ভাল পাইছিল, প্ৰকৃতিক ভাল পাইছিল। এই গছসমূহ আপোনালোকে পূজাৰ পিছত কি কৰিব বুলি ভাবিছে আপুনি? হয়, ভাল কথা কৈছে। এই গছবিলাক আমি আমাৰ ফালৰ পৰা যিটো এটা ভাল এটা পদক্ষেপ ল'ব বিচাৰিছোঁ। এই গছবিলাক যিটো আমাৰ কণ ল'ৰা ছোৱালী আছে, স্কুলৰ ছাত্ৰ ছাত্ৰী আছে আৰু বিভিন্ন চৰকাৰী কাৰ্যালয়সমূহত আমি গছবিলাক বিতৰণ কৰিম বুলি আমি